হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ মুছলমান সমাজৰ সৰ্ববৃহৎ প্ৰতিবাদত কঁপি উঠিছে আজি বিলাসীপাৰা আৰু মুছলমান সমাজৰ এই প্ৰতিবাদৰ মাজতে এইবাৰ আমছু নেতা ৰেজাউল কৰিম চৰকাৰক আৰক্ষীয়ে আটক কৰিছে ৰেজাউল কৰিম চৰকাৰৰ লগতে আন কেইবাগৰাকীও আমছু নেতাক চাপৰ আৰক্ষীয়ে আটক কৰিছে উচ্ছেদৰ বিৰোধিতাৰে সংখ্যালঘু সংগঠনে সাব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ আৰু প্ৰতিবাদৰ মাজতে এতিয়া কেইবাগৰাকীও আমছু নেতাক আৰক্ষীয়ে আটক কৰিছে জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ বজ্ৰকণ্ঠে মুছলমানে আজি কপালে ৰাজপথ উচ্ছেদৰ বিৰুদ্ধে মুছলমানৰ সৰ্ববৃহৎ প্ৰতিবাদ উচ্ছেদৰ বিৰুদ্ধে হাজাৰ হাজাৰ মুছলমানৰ গণবিক্ষোভ কাৰ্যসূচী হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদত কপিল বিলাসীপাৰা আমছুৰ নেতৃত্বত আজি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ মুছলমান বিলাসীপাৰাৰ চিৰাকুটাত উচ্ছেদৰ বিৰুদ্ধে মুছলমানৰ গৰ্জন বাছি বাছি কিয় মুছলমানক উচ্ছেদ কৰা হৈছে বুলি এইবাৰ প্ৰশ্ন কৰিছে আমছুৱে বনাঞ্চল কেৱল মাত্ৰ মুছলমানে দখল কৰা নাই বুলি এইবাৰ আমছুৰ ফালৰ পৰা প্ৰতিবাদস্থলীতে মন্তব্য কৰা হৈছে একাংশ হিন্দু লোকেও দখল কৰিছে চৰকাৰী ভূমি খিলঞ্জীয়াক মুছলমানক উচ্ছেদ কৰি আদানীক দিছে অসমৰ ভূমি বিজেপি চৰকাৰৰ বিৰুদ্ধে অভিযোগ আনিছে আমছুৱে গাদী সুৰক্ষা কৰিবৰ বাবে অসমীয়া জাতিক থান বান কৰিছে মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ বিৰুদ্ধে স্লোগানেৰে গৰজি উঠিল ৰেজাউল কৰিম চৰকাৰ মুছলমানক অন্যায় অত্যাচাৰ বন্ধ নকৰিলে ৰাজপথ স্তব্ধ কৰাৰ হুংকাৰ দিছে অসমত চলা অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীৰে প্ৰতিবাদকাৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ আৰু সংস্থাপনৰো দাবী প্ৰতিবাদী জনতাৰ ইফালে প্ৰতিবাদী আমছু নেতাক আটক কৰিছে চাপৰ আৰক্ষীয়ে এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিবাদস্থলীৰ পৰা এইবাৰ আমছু নেতাক আটক কৰিছে আৰক্ষীয়ে আৰু বজ্ৰকণ্ঠে মুছলমানে কঁপাইছে এইবাৰ ৰাজপথ বিজেপি চৰকাৰৰ উচ্ছেদ নীতিৰ বিৰুদ্ধে এইবাৰ হাজাৰ হাজাৰ মুছলমান ৰাজপথলৈ ওলাই আহিছে উচ্ছেদৰ বিৰুদ্ধে আমছুৰ নেতৃত্বত বিলাসীপাৰাৰ চিৰাকুটাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে প্ৰতিবাদস্থলীৰ পৰা এইবাৰ মুছলমানে গৰ্জন দিছে বাছি বাছি কিয় মুছলমানক উচ্ছেদ কৰা হৈছে বুলি এইবাৰ প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক প্ৰশ্ন কৰা হৈছে বনাঞ্চল কেৱল মাত্ৰ মুছলমানে দখল কৰা নাই একাংশ হিন্দু লোকেও দখল কৰিছে চৰকাৰী ভূমি কিন্তু তাৰ মাজতে কিয় বাছি বাছি মুছলমানক উচ্ছেদ কৰা হৈছে বুলি এতিয়া আমছুৰ নেতৃত্বই হিমন্ত বিশ্ব শৰ্মা চৰকাৰক প্ৰশ্ন কৰিছে খিলঞ্জীয়া মুছলমানক উচ্ছেদ কৰি এতিয়া চৰকাৰখনে আদানীক ভূমি গতাই দিব বিচাৰিছে বুলি অভিযোগ আনিছে গাদী সুৰক্ষা কৰিবৰ বাবে অসমীয়া জাতিক থান বান কৰিব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে এনেদৰে আজিৰ দিনটোত বিলাসীপাৰাত আমছুৰ নেতৃত্বত হাজাৰ হাজাৰ মুছলমান ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমানে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে এক প্ৰকাৰ এতিয়া মুছলমানৰ প্ৰতিবাদত কঁপিছে নামনি অসম বিলাসীপাৰাৰ চিৰাকুটাত আজিৰ দিনটোত বিজেপি চৰকাৰৰ উচ্ছেদ নীতিৰ বিৰুদ্ধে আৰু উচ্ছেদিতসকলক পুনৰ সংস্থাপনৰ দাবীৰে সাব্যস্ত কৰা হৈছে উত্তাল প্ৰতিবাদ মুছলমানৰ সৰ্ববৃহৎ প্ৰতিবাদত কঁপি উঠিছে আজি ধুবুৰী আৰু বিলাসীপাৰাত যিহেতু আজিৰ দিনটোত হাজাৰ হাজাৰ মুছলমানে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমানে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু মুছলমানে আজি প্ৰশ্ন কৰিছে যে বনাঞ্চল কেৱল মাত্ৰ মুছলমানে দখল কৰা নাই একাংশ হিন্দু লোকে দখল কৰিছে চৰকাৰী ভূমি তেনে ক্ষেত্ৰত কিয় বাছি বাছি মুছলমানক উচ্ছেদ কৰা হৈছে বুলি এইবাৰ আমছুৱে প্ৰশ্ন কৰিছে গাদী সুৰক্ষা কৰিবৰ বাবে অসমীয়া জাতিক অসমৰ মুখ্যমন্ত্ৰীয়ে থান বান কৰিছে বুলি এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে আমছুৱে আৰু প্ৰতিবাদস্থলীৰ পৰা এটা জনাইছো গুৰুত্বপূৰ্ণ খবৰ প্ৰতিবাদস্থলীৰ পৰা এইবাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আৰক্ষীয়ে আটক কৰিছে
ৰেজাউল কৰিম চৰকাৰৰ লগতে কেইবাগৰাকীও আমচু নেতাক আৰক্ষীয়ে আটক কৰিছে। চাপৰ আৰক্ষীয়ে আটক কৰিছে আমচুৰ প্ৰতিবাদকাৰী কেইবাগৰাকীও নেতাক। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ মুছলমান এতিয়া ৰাজপথলৈ ওলাই আহিছে। বিজেপি চৰকাৰখনৰ বিৰুদ্ধে এতিয়া মুছলমানে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদস্থলীৰ পৰা এইবাৰ আমচু নেতাক আৰক্ষীয়ে আটক কৰিছে। চাপৰ আৰক্ষীয়ে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ লগতে কেইবাগৰাকীও আমচু নেতাক আৰক্ষীয়ে ইতিমধ্যেই আটক কৰিছে। আৰু এনেদৰে আজিৰ দিনটোত বিলাসীপাৰাত হাজাৰ হাজাৰ মুছলমানে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। মুছলমানৰ সৰ্ববৃহৎ প্ৰতিবাদত কঁপি উঠিছে আজি নামনি অসম। বিজেপি চৰকাৰৰ উচ্ছেদ নীতি আৰু উচ্ছেদিতসকলক ক্ষতিপূৰণ বা পুনৰ সংস্থাপন দিয়াৰ দাবীৰে আমচুৰ নেতৃত্বত আজি সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। এই সন্দৰ্ভত মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। এইটো আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি অমানৱীয়ভাৱে বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে যি সংবিধানৰ বিৰুদ্ধে গৈ সুপ্ৰিম কোৰ্টৰ গাইডলাইন অৱমাননা কৰি কোনো মানুহক কোনো সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ যি ধৰণে অমানৱীয় উচ্ছেদ কৰিছে ইয়াৰ বিৰোধিতা আমি কৰি আহিছোঁ। আজিও আমি ধুবুৰী জিলাত গণবিক্ষোভ কাৰ্যসূচী ইয়াৰ বিৰোধিতা কৰিছোঁ। কাৰণ এইটো সম্পূৰ্ণ ২৬ৰ নিৰ্বাচনী বৈতাৰিক পাৰ হ'বলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এতিয়া ভয় আছে। ৰাইজক তেওঁ কোনো উত্তৰ দিব পৰা নাই, কাম কৰা নাই। গতিকে এইবিলাক তেওঁ দূৰ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে সংখ্যালঘুসকলক টাৰ্গেট কৰিলে ২৬ৰ বৈতাৰণি পাৰ হ'ব বিচাৰিছে। আচলতে মানুহক এনেকুৱা ধৰণে নিজৰ গাদী ৰক্ষাৰ কাৰণে, মুখ্যমন্ত্ৰী হ'বৰ কাৰণে মানুহক এনেকুৱা ধৰণৰ অন্যায় কোনো ৰজাই আচলতে নকৰে, যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি আছে। আজি ৭,০০০ ছাত্ৰ ছাত্ৰী স্কুলৰ পৰা বঞ্চিত হৈছে। আজি বহু মানুহ আজি ঘৰ নাই, মুকলি আকাশৰ তলত আছে। আমাৰ কথা হৈছে যে তেওঁলোকক উচ্ছেদ বিৰোধী আমি নহয়, আমাক সদায় ভুল মেছেজ দিয়া হয়। আমাৰ মূল কথা হৈছে যে যিসকল মানুহ ভূমিহীন, গৰাখহনীয়া পীড়িত, তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰি চৰকাৰে উচ্ছেদ কৰক, তাত আমাৰ আপত্তি নাই। আৰু ফৰেষ্টৰ যিটো উচ্ছেদৰ কথা কৈ আছে, ফৰেষ্ট কেৱল মুছলমানসকলে উচ্ছেদ কৰি থকা নাই, ফৰেষ্টত বিভিন্ন মানুহে উচ্ছেদ কৰি আছে। কেৱল বাছি বাছি সংখ্যালঘুসকলক কিয় টাৰ্গেট কৰা হৈছে? আজি আদানীক মাটি দিবৰ কাৰণে ধুবুৰী চৌৰাবাকাৰত আজি হাজাৰ হাজাৰ আজি ধৰ্মীয় সংখ্যালঘুসকলক, যাক খিলঞ্জীয়া বুলি কয়, তেওঁলোককো আজি তেওঁলোকে নোটিছ দি তেওঁলোকে উচ্ছেদ কৰি আছে। গতিকে এইটো কি নীতি? তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই নীতি হৈছে যে চব টাৰ্গেট হৈছে মুখ্যমন্ত্ৰী গাদী সুৰক্ষিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক থানমান কৰি হ'লেও, বৃহত্তৰ অসমীয়া জাতি ভাঙন হৈ গ'লেও হিন্দু মুছলমান কৰি তেওঁ গাদী ৰক্ষা কৰিবৰ কাৰণে মুছলমানসকলক টাৰ্গেট কৰিছে। এইটো বন্ধ কৰিব লাগে। আমাৰ কথা হৈছে আমি ভূমিহীন মানুহে ভূমি পাব লাগে, গৰাখহনীয়া পীড়িত ভূমি পাব লাগে। বসুন্ধৰাত আমাৰ মানুহখিনি মাটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যি অধিক আৰু যিহেতু আজি হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ, মুছলমানৰ প্ৰতিবাদত কঁপি উঠিছিল বিলাসীপাৰা। আৰু দৃশ্যাংগ দেখুৱাইছোঁ এনেদৰেই প্ৰতিবাদস্থলীৰ পৰা আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আৰক্ষীয়ে আটক কৰিছে। প্ৰতিবাদস্থলীৰ পৰাই আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক এনেদৰে আটক কৰিছে চাপৰ আৰক্ষীয়ে। তাৰ লগতে কেইবাগৰাকীও আমচুৰ নেতাক আৰক্ষীয়ে আটক কৰিছে। আৰু প্ৰতিবাদ চলি আছিল আমচুৰ নেতৃত্বত হাজাৰ হাজাৰ মুছলমান আজি ৰাজপথলৈ ওলাই আহিছিল। বিজেপি চৰকাৰখনৰ উচ্ছেদ নীতিৰ বিৰুদ্ধে এনেদৰে মুছলমানসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। গাদী ৰক্ষাৰ নামত অসমৰ মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক থান-বান কৰিছিল বুলি আমচুৱে এটা অভিযোগ উত্থাপন কৰিছিল। আৰু যিহেতু বিলাসীপাৰাত আজি আমচুৰ নেতৃত্বত হাজাৰ হাজাৰ মুছলমানে বিজেপি চৰকাৰখনৰ উচ্ছেদ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু প্ৰতিবাদস্থলীৰ পৰা এইবাৰ প্ৰতিবাদৰ মাজতে আমচুৰ সভাপতিকে আৰক্ষীয়ে আটক কৰিছে। চাপৰ আৰক্ষীয়ে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ লগতে কেইবাগৰাকীও আমচু নেতাক আটক কৰিছে। কিছু মুহূৰ্তৰ পূৰ্বে প্ৰতিবাদস্থলীৰ পৰাই আমচু নেতা ৰেজাউল কৰিম চৰকাৰৰ লগতে আন কেইবাগৰাকীও শীৰ্ষ আমচু নেতাক আৰক্ষীয়ে আটক কৰিছে। চাপৰ আৰক্ষীয়ে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক আটক কৰিছে। ৰেজাউল কৰিম চৰকাৰৰ লগতে কেইবাগৰাকীও আমচু নেতাক চাপৰ আৰক্ষীয়ে আটক কৰিছে। আৰু এনেদৰে আজিৰ দিনটোত হাজাৰ হাজাৰ মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিছিল। বিলাসীপাৰাত আজি হাজাৰ হাজাৰ মুছলমানে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু প্ৰতিবাদস্থলীৰ পৰা এনেদৰে চাপৰ আৰক্ষীয়ে ৰেজাউল কৰিম চৰকাৰৰ লগতে কেইবাগৰাকীও আমচু নেতাক আটক কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি অমানৱীয়ভাৱে বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে যি সংবিধানৰ বিৰুদ্ধে গৈ সুপ্ৰিম কোৰ্টৰ গাইডলাইন অৱমাননা কৰি কোনো মানুহক কোনো সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ যি ধৰণে অমানৱীয় উচ্ছেদ কৰিছে ইয়াৰ বিৰোধিতা আমি কৰি আহিছোঁ। আজিও আমি ধুবুৰী জিলাত গণবিক্ষোভ কাৰ্যসূচী ইয়াৰ বিৰোধিতা কৰিছোঁ। কাৰণ এইটো সম্পূৰ্ণ ২৬ৰ নিৰ্বাচনী বৈতাৰিক পাৰ হ'বলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এতিয়া ভয় আছে। ৰাইজক তেওঁ কোনো উত্তৰ দিব পৰা নাই, কাম কৰা নাই। গতিকে এইবিলাক তেওঁ দূৰ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে সংখ্যালঘুসকলক টাৰ্গেট কৰিলে ২৬ৰ বৈতাৰণি পাৰ হ'ব বিচাৰিছে। আচলতে মানুহক এনেকুৱা ধৰণে নিজৰ গাদী ৰক্ষাৰ কাৰণে, মুখ্যমন্ত্ৰী হ'বৰ কাৰণে মানুহক এনেকুৱা ধৰণৰ অন্যায় কোনো ৰজাই আচলতে নকৰে, যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি আছে। আজি ৭,০০০ ছাত্ৰ ছাত্ৰী স্কুলৰ পৰা বঞ্চিত হৈছে। আজি বহু মানুহ আজি ঘৰ নাই, মুকলি আকাশৰ তলত আছে।
কৰিছে। আমাৰ কথা হৈছে যে তেওঁলোকক উচ্ছেদ বিৰোধী আমি নহয়, আমাক সদায় ভুল মেছেজ দিয়া হয়। আমাৰ মূল কথা হৈছে যে যিসকল মানুহ ভূমিহীন গৰাখহনীয়া পীড়িত তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰি চৰকাৰে উচ্ছেদ কৰক, তাত আমাৰ আপত্তি নাই। আৰু ফৰেষ্টৰ যিটো উচ্ছেদৰ কথা কৈ আছে, ফৰেষ্ট কেৱল মুছলমানসকলে উচ্ছেদ কৰি থকা নাই, ফৰেষ্টত বিভিন্ন মানুহে উচ্ছেদ কৰি আছে। কেৱল বাছি সংখ্যালঘুসকলক কিয় টাৰ্গেট কৰা হৈছে? আজি আদানীক মাটি দিবৰ কাৰণে ধুবুৰী চৌৰবাগানত আজি হাজাৰ আজি ধৰ্মীয় সংখ্যালঘুসকলক যাক খিলঞ্জীয়া বুলি কয় তেওঁলোককো আজি তেওঁলোকে নোটিছ দি তেওঁলোকে উচ্ছেদ কৰি আছে। গতিকে এইটো কি নীতি? তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই নীতি হৈছে যে চব টাৰ্গেট হৈছে মুখ্যমন্ত্ৰী গাদী সুৰক্ষিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক থানবান কৰি হ'লেও বৃহত্তৰ অসমীয়া জাতি ভাঙন হৈ গ'লেও হিন্দু মুছলমান কৰি তেওঁ গাদী ৰক্ষা কৰিবৰ কাৰণে মুছলমানসকলক টাৰ্গেট কৰিছে। এইটো বন্ধ কৰিব লাগে। আমাৰ কথা হৈছে আমি ভূমিহীন মানুহে ভূমি পাব লাগে, গৰাখহনীয়া পীড়িত ভূমি পাব লাগে। বসুন্ধৰাত আমাৰ মানুহখিনি মাটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যি ধুবুৰী জিলাত যি আৰু নতুনকৈ অধিগ্ৰহণ কৰিবৰ কাৰণে চেষ্টা চলাই আছে এইবিলাক বন্ধ হ'ব লাগে। আজি ধুবুৰী জিলাত ইয়াৰ বৃহৎ প্ৰতিবাদ আপোনালোকে দেখিছে। আমি এই প্ৰতিবাদ আমি কলিয়াবৰ আৰু নগদ আমি এই মাহতে কৰিম। পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া যি সংখ্যালঘুৰ ওপৰত এই নিৰ্মম অত্যাচাৰ, গুলি চালি মানুহক হত্যা কৰা, মানুহৰ ভূমি কাঢ়ি লোৱা, মুখৰ ভাত কাঢ়ি লোৱা, স্কুল কাঢ়ি লোৱা কামবিলাক যদি হিমন্ত বিশ্ব শৰ্মা বন্ধ নকৰে, এটা দিনত সকলো ৰাইজক আহ্বান জনাই আমি ৰাজপথত উলিয়াই আনি সকলো ৰাজপথ স্তব্ধ কৰি হ'লেও আমাৰ যি সাংবিধানিক অধিকাৰ, মৌলিক অধিকাৰ সেইখিনি আমি কাঢ়ি ল'বলৈ দাবী। আমাৰ মূল কথা হৈছে আমি এই অমানৱীয় সংবিধান বিৰোধী সুপ্ৰিম কোৰ্টৰ গাইডলাইন অৱমাননা কৰি যি উচ্ছেদ চলি আছে এইবিলাক বন্ধ হ'ব লাগে। প্ৰতিটো ভূমিহীন মানুহৰ লগত আলোচনা কৰি ভূমি দি চৰকাৰে যদি ভূমি লাগে ভূমি দিয়াৰ তাতে সেই উচ্ছেদবিলাক কৰে, তাত আমাৰ আপত্তি নাই। ফৰেষ্টত যদি উচ্ছেদ কৰিব লাগে ফৰেষ্ট পুৰা খালী হ'ব লাগে, তাত বাছি মুছলমানসকল হ'ব নালাগে। আমাৰ সংখ্যালঘুসকলক যি ধৰণে টাৰ্গেট কৰি উচ্ছেদ কৰি আছে, যি ধৰণে স্কুলৰ পৰা ল'ৰা ছোৱালীক বঞ্চিত কৰি আছে, যি ধৰণে মানুহখিনিক আজি নাখাই মাৰি আছে, তিৰপলৰ তলত ৰাজপথত ৰাখি আছে, এইবিলাক বন্ধ কৰিব লাগে। আমাৰ কথা হৈছে সন্মানেৰে এইসকল ভাৰতীয় নাগৰিক, এইসকল ভাৰতৰ বাসিন্দা, অসমীয়া নাগৰিক, অসমৰ বাসিন্দা। গতিকে সন্মানে তেওঁলোকৰ যিখিনি সাংবিধানিক অধিকাৰ সেইখিনি মুখ্যমন্ত্ৰী হিচাপে দিব লাগিব আৰু এইখিনি আমাৰ দাবী। আৰু সেইখিনি নিদিলে পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰীয়ে ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি আমচু হ'বৰ কাৰণে সাজু থাকিবৰ কাৰণে মুখ্যমন্ত্ৰী চাওক, এতিয়ালৈকে আমি এনেকুৱা লোৱা নাই। আমাৰ জনসভাবিলাক আমি এতিয়া কৰি আছোঁ, ৰাইজক আমি সজাগ কৰি আছোঁ। আমি এটা দিনত অসমৰ প্ৰত্যেকখন জিলাত আমি ৰাজপথত ওলাই আহিম আমাৰ সাংবিধানিক অধিকাৰ ৰক্ষাৰ কাৰণে, সংবিধান ৰক্ষাৰ কাৰণে, গণতন্ত্ৰ ৰক্ষাৰ কাৰণে আৰু সংখ্যালঘুসকলৰ ওপৰত যি নিৰ্মম অত্যাচাৰ এইবোৰ বন্ধ কৰাৰ দাবীত আমি এটা দিনত ওলাই আহি সকলো ৰাজপথ স্তব্ধ কৰি দিম। মন্ত্ৰী ডাঙৰীয়া দক্ষিণ চালমাৰত যোৱা নাই নেকি? দক্ষিণ চালমাৰত DCSP নাথাকে নেকি? দক্ষিণ চালমাৰত হিন্দু ভাইসকল নাথাকে নেকি? মুখ্যমন্ত্ৰী হিচাপে এইবিলাক নাটক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি অসমৰ ৰাইজ দক্ষিণ চালমাৰ মানুহক নিৰাপত্তা দিব পৰা নাই, তাতে পুলিচ আছে, মিলিটাৰী আছে, BSF লগাই দিয়ক, আৰ্মি লগাই দিয়ক। মুখ্যমন্ত্ৰীয়ে এইবিলাক আচলতে নিজৰ মাজত সংঘাত সৃষ্টি হয়। এটা কথা মনত ৰাখিব, যোন জাতিয়ে যেতিয়াই অস্ত্ৰ লৈছে সেই জাতি কিন্তু আমি দেখিছোঁ ক্ষতিকাৰক হৈছে আৰু কেতিয়াও অস্ত্ৰৰে সমস্যাৰ সমাধান নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাবিছে নেকি দক্ষিণ চালমাৰত ডকাইত থাকে না সন্ত্ৰাসবাদী থাকে? তাত মানুহ থাকে। আজি দক্ষিণ চালমাৰত হিন্দু মুছলমানৰ মছজিদ মন্দিৰ একেলগে আছে। আজিও হিন্দু মুছলমান একেলগে বসবাস কৰিছে। ধুবুৰীত হিন্দু মুছলমান বসবাস কৰি থকা নাই। আমিতো কেতিয়াও কাজিয়া দেখা নাই। কাঞ্চিত কেতিয়াবা কাৰোবাৰ লগত ব্যক্তিগত কাজিয়া হ'ব পাৰে, এইটো প্ৰশাসনে চম্ভালি লৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাক এটা নাটক ৰচনা কৰি মানে অসমীয়া ৰাইজক তেওঁ বহুত অসমীয়াটো দেখাব বিচাৰিছে। মই কৈছোঁ যে যিসকল দক্ষিণ চালমাৰত হিন্দু ভাই আছে তেওঁলোকৰ চাকৰিৰ অধিকাৰ কেতিয়া সুৰক্ষিত কৰিব, তেওঁলোকৰ ভূমিৰ অধিকাৰ কেতিয়া সুৰক্ষিত, তেওঁলোকক অৰ্থনৈতিকভাৱে কেতিয়া গৈ ল'ব, সেই কথাবিলাক কওক না মুখ্যমন্ত্ৰীয়ে। ধুবুৰী জিলাৰ হিন্দু ভাই যিসকল আছে মুছলমানতো নকৰে মানিলোঁ, তেওঁ অস্ত্ৰ দিয়াৰ পৰিতে ধুবুৰীৰ হিন্দু ভাইসকলৰ কাৰণে এটা ইউনিভাৰ্চিটি বনাওক না, ধুবুৰী হিন্দু ভাইসকলৰ কাৰণে এটা ভাল ৰাস্তা বনাই দিয়ক না, ভাল চাকৰি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰক না, হিন্দু ভাইসকলৰ কাৰণে তেওঁলোকে মহিলাখিনিক অৰ্থনৈতিকভাৱে আগুৱাই অনাৰ ব্যৱস্থা কৰক না। সেইবিলাক মুখ্যমন্ত্ৰীয়ে নকৰে। মুখ্যমন্ত্ৰী দিয়ে অস্ত্ৰ, তেওঁ নিজৰ মাজত নিজে কাজিয়া কৰিব। কাৰ লগত কাজিয়া কৰিব? আপুনি আৰু মইতো ভাই ভাই, মই মুছলমান আপুনি হিন্দু, আমিতো ভাই ভাই চলি আছোঁ। আপুনি আৰু মোৰ মাজত কিবা কাজিয়া আছে নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাজিয়াটো লগাই তেওঁ 26ৰ বৈতৰণি পাৰ কৰাৰ এটা চক্ৰান্ত আৰম্ভ কৰিছে, যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ, আপুনি অস্ত্ৰ দিব, মই কলম দিম। হিন্দু মুছলমান কথা নাই, সকলোকে এটা কথাই কৈ আহ্বান জনাই আহিছোঁ যে কলমৰ জৰিয়তে অসম যদি আগুৱাই লৈ যাব নোৱাৰোঁ, অসম 5খন ৰাজ্যৰ ভিতৰত 100 বছৰ আগুৱাই নাযায়। কলমৰ জৰিয়তে, শিক্ষাৰ জৰিয়তে, জ্ঞানৰ পোহৰৰ জৰিয়তে, সমন্বয়ৰ জৰিয়তে, ভাতৃত্ববোধৰ জৰিয়তে হিন্দু মুছলমান নহয় অসমীয়া জাতি হিচাপে যদি আমি অসমখন আগুৱাই লৈ যাব নোৱাৰোঁ, 5খন ৰাজ্যৰ ভিতৰত 100 বছৰ হিমন্ত বিশ্ব শৰ্মা কাম কৰিলেও অসম আগুৱাই নাযায়। নাই, এইটো হৈছে হিমন্ত বিশ্ব শৰ্মা অস্ত্ৰ। তেওঁ 26ৰ নিৰ্বাচন পাৰ হ'ব লাগে, আমি হিন্দু মুছলমান হৈ থাকিব লাগে। আমি হিন্দু মুছলমান ভাই ককাই মানুহ হিচাপে থাকিব নালাগে। তেওঁ আমি ভাই ককাই নিচিনা থাকিব লাগে বুলি তেওঁ নাভাবে। গতিকে তেওঁ হিন্দু মুছলমান হিচাপে থাকিব লাগে, তাৰ কাৰণে তেওঁ অস্ত্ৰ ব্যৱহাৰ কৰিব বিচাৰিছে। গতিকে এইটো অসমৰ কাৰণে ভয়াৱহ। মই একো নকওঁ, বাকী তেওঁলোকৰ কথা তেওঁলোকে কৰি থাকিব। গতিকে তেওঁলোকৰ সংগঠন তেওঁলোকৰ এটা কথাই উজনি অসমৰ ৰাইজক আহ্বান জনাম যে উজনি অসমত কাম কৰিব যোৱা মানুহখিনিক আপোনালোকে সন্দেহজনক মিয়া এইবোৰ শব্দ ব্যৱহাৰ, তেওঁলোকে ভাৰতীয় নাগৰিক, তেওঁলোকে কোনো বিদেশী নহয়। যদি কোনো বিদেশী আছে, উজনি অসমৰ প্ৰত্যেকটো ৰাইজক সংগঠনক মই আহ্বান জনাইছোঁ, যদি আপোনালোকে সঁচাকৈ ক'ৰবাত বাংলাদেশী দেখা পাইছে বা কাৰোবাক সন্দেহ কৰিছে, আমাকো আহ্বান জনাওক, আমি যাম।
আমি আলোচনা কৰিম যে কোন সন্দেহজনক নহয়, কাৰণ এজন মানুহক সন্দেহজনক কৈ দিলে তেওঁ বাংলাদেশী হৈ নাযায়, এজনক মিয়া বুলি কৈ দিলে তেওঁ বাংলাদেশী হৈ নাযায়। গতিকে আজি মিয়া হওক বা পূৰ্ববংগী হওক, দেশী হওক, যোনো হওক, আজি সকলো ঠাইত যাব, কাম কৰিব। গতিকে কাম কৰিব যোৱা মানুহখিনিৰ ওপৰত বীৰত্ব প্ৰদৰ্শন নকৰি যদি কোনোবাই বেয়া কাম কৰিছে তাৰ বিৰুদ্ধে প্ৰশাসনিক ব্যৱস্থা ল'ব দিয়ক। ক'ৰবাত যদি সঁচাকৈ বাংলাদেশী দেখিছে, বাংলাদেশী প্ৰকৃততে হয়, 71 পিছৰ হয়, তেনেহ'লে প্ৰশাসনিক ব্যৱস্থা আছে, তাত ব্যৱস্থা ল'বৰ কাৰণে তেওঁলোকক আহ্বান জনাওক, আমাকো কওক, আমিও সহযোগিতা কৰিম। কিন্তু ধৰক এনেকুৱা ধৰণে ভাৰতীয় নাগৰিক কাম কৰিব গৈছে, কোনোবাই কাম কৰিব লৈ গৈছে, ইটা ভাড়াত লৈ গৈছে, ৰাস্তাত লৈ গৈছে, কোনোবাই বিজনেছ কৰিব গৈছে, এই সকলো সন্দেহজনক মিয়া, বাংলাদেশী এইবোৰ শব্দৰে অপব্যাখ্যা কৰিলে আচলতে আমাৰ মাজত এটা ভাঙন সৃষ্টি হয়, আমাৰ মাজত এটা অমিল সৃষ্টি হয়। গতিকে আমি সকলোৱে আহক, বাংলাদেশীৰ বিৰুদ্ধে আমিও 71 পিছত যিসকল বাংলাদেশী আছে তেওঁলোকক বাংলাদেশ পঠিয়াব লাগে। আমচুৰ এটা দাবী, মইতো মুছলমানৰ কথা মই স্পষ্টকৈ ক'লোঁ মিটিঙত, যে যদি কোনো মুছলমান বাংলাদেশী 71 পিছত চিনাক্ত কৰিব পাৰে, দেখুৱাই দিব পাৰে, চৰকাৰে ধৰিব নালাগে, বৰ্ডাৰ পুলিচে ধৰিব নালাগে, আমি বাংলাদেশক গোটাই দি আহিম, কিন্তু 71 আগত যিসকল নথিপত্ৰ আছে, যিসকল ভাৰতীয় নাগৰিক, যিসকল অসমীয়া, যিসকল পূৰ্বপুৰুষ ভাৰতীয় অসমীয়া, তেওঁলোকক অত্যাচাৰ কৰিব, এইটো